हेलो फ्रेंड्स स्वागतम जानाइছো মোৰ অন্য এটা ভিডিঅ'লৈ মই কালি আহি গলো মানে মোৰ গাঁৱত আৰু ঘৰত আহি গলো তো ঘৰত আহি মানে কালি ভিডিঅ' বনাম বুলি ভাবিছিলো ভাল নালাগিল কাৰণ কালি মানুহ মৰি গ'ল তো আজি পুতিলো পুতি মেলি গৈ দিলো গৈ মানে পুতি মেলি মানে আজি ওলাই আহিছো এতিয়া গা পা ধুই হান্তনি পানী লৈ এতিয়া ঘৰত আহি দাদাই মাছ আনিলে তো ভাবিলোঁ ঔটেঙাকে আনো আৰু ঔটেঙা আহি গ'লো আৰু ইয়াৰ এটা সৰু ছুটি ভিডিঅ' বনাইছোঁ আৰু চাওক যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব ব'লক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গ্লেমাৰ বাইকত চাব আহিলোঁ টেষ্ট কৰিবলৈ ফাইনেলি আছোঁ মই এতিয়া অৰুণাচলৰ নামচাইত এখন গাঁৱত আৰু মই এতিয়া গৈ আছোঁ ঔটেঙা বিচাৰি এইফালে যাম আমি এইটো আলি এইখন পুৰা গাঁৱৰ দৃশ্য হয় চাওক কিমান ধুনীয়া পৰিৱেশ এখন গাঁৱত থকা মজাই বেলেগ আমি গাঁৱৰ মানুহবোৰে গম পাওঁ গম পাব টাউনত থকাতকৈ এখন গাঁৱত থকা মজাই বেলেগ। এইফালে দলংখন বনি আছে এইফালে নামি যাব লাগিব চাইডৰ ফালে এইফালে নামি যাম এইডোখৰ কয় দিয়াকমি গাঁৱৰ আগত ৰজাবিল বুলি কয় ৰজাবিলত জাষ্ট পাইছোঁ আমি এখন দলং বনি আছে বেছি লাগি আছে ফাইনেলি ফ্ৰেণ্ডছ আমি য'ত ঔটেঙা পাই গৈছোঁ তাত পাই গ'লোহি আৰু আগতে আহি আছিলে লগৰ দুটামান এনেকৈ আহি ইয়াত ঔটেঙা পাৰিব আহি গ'লোঁ আৰু এইখন পথাৰতে ঔটেঙা পাৰিম আৰু ইয়াতে ৰখি আছে তো এইখন হৈছে ৰজাবিল গাঁও এইফালে পূৰা এই গাঁওখনৰ নাম ৰজাবিল হয় আৰু পথাৰ ইয়াতে হাল বাই আছে তো আমি আহিছিলোঁ আৱাৰ পৰা তো ইয়াৰ পৰা আহি ইয়াত পাই গ'লোহি আৰু যাম এতিয়া ইয়াতে ঔটেঙা পাৰি থকা ওচৰলৈ মানে ঘৰত আজি আনিছে মাছ তো তাৰ লগত মানে ঔটেঙা খাই ভাল লাগে ন তো ঔটেঙা খাম বুলি আহিলোঁ কাইলৈতো মই যামগৈ গাঁৱৰ পৰা তো ঔটেঙা খাম বুলি আহিলোঁ আৰু ইয়াতে পাৰি থৈছে আপোনাৰ ঔটেঙা চাগে এইবিলাক ইমান ধুনীয়া ধুনীয়া ঔটেঙা ইয়াতে পাৰি থৈছে আৰু
তাতো পাৰি আছে। আৰু ইয়াতে ইহঁতি ঔটেঙা পাৰি আছে এইদৰে। পাইছ না ঔটেঙা? ধেৰি গ'ল ইমান ধুনীয়া ঔটেঙা। এইবিলাক ঔটেঙা ইয়াতে পাৰি থৈছে ঔটেঙা। এইটো মাথা পৰিব চাবি। লদিয়া ডাউকি নানিলে লদিয়া ঔটেঙা পাৰি আছে। চাওক ইমান ধুনীয়া পৰিৱেশ আৰু চবফালে আছে ঔটেঙা গছ। তো ঔটেঙা পাই ল'ম তেতিয়াহ'লে ময়ো। ইয়াতে এটা ঔটেঙা পাৰি থাকোঁতে এটা বস্তু পালোঁ, ইমান ধুনীয়া বস্তু। এইটো এই বস্তুটো আগতে খাইছিলোঁ আমি, এতিয়াও খাই ভাল লাগে। ইয়াতে ঔটেঙা পাৰি আছে আৰু আগলৈ গৈ আছে। বলক তেতিয়াহ'লে আগলৈ গৈ চাম নে কি কয়? ই মাৰিলে এটাও নহৰিলে। পৰাবই পৰা নাই। আৰু ইয়াতে মহ ইমান জাক মহ। আৰু বলক তেতিয়াহ'লে ফ্ৰেণ্ডছ গৈ আছোঁ আগলৈ। মানে পাৰি হৈ গ'ল ঔটেঙা। আৰু সেইফালে বেগ চিষ্টেমত পকি নি আছে, দাঙি নি আছে। লদিয়া হাতটো বিষালে। এতিয়া যাম গোটেই লেকাংখন ফুৰিম, লেকাংখন দেখাম, চাই যাওক হা। আৰু লাইন হৈ গোটেইটা গৈ আছে। ফাইনেলি ঔটেঙা মাৰি হৈ গ'ল আৰু আহিলে ওলাই আছে সকলোৱে। বলক তেতিয়াহ'লে ঘৰত গৈ লওঁ। মানে মই ঘৰত নমালোঁ আৰু ঘৰৰ পৰা বাহিৰে ওলাই আহিলোঁ গাঁৱৰ ফালে যাওঁ বুলি। চ' সেইফালে ওলাই আহি অলপ ওলাই আহিলোঁ গাঁৱৰ ফালে, গাঁৱৰ ফালে। তো সেয়া মহাদেউ সেইফালে চিধা গৈছোঁ। এইখনে আমাৰ গাঁও। ইয়াৰ পৰা আছে মিচিং গাঁও। আৰু এয়া হৈছে এটা মন্দিৰ আৰু এয়া স্কুল। তো এয়া হৈছে আমাৰ গাঁৱৰ নামঘৰ। ককাইহঁতৰ ঘৰত মানুহ ককাইজনৰ ঘৰতে ধূপ আনিছিলে, ধূপ দিলোঁ আৰু আকৌ ৰিটাৰ্ণ ঘূৰি গ'লোঁ। ইয়াতে বল খেলি আছে বোলে, বল খেলত আছে মানুহ, তেতিয়াহ'লে খেলি ল'ম বল। তো ফ্ৰেণ্ডছ ফাইনেলি বল চল খালী হৈ গ'ল আৰু এতিয়া মানে ঘৰলৈ গৈ আছোঁ। ঘৰলৈ যাওঁতে গধূলিও হ'লগৈ।
ব'লক তেতিয়াহ'লে গৈ ল'ম নে কি কয়, গৈ পানি ঘৰৰ ওচৰতে লগ পাই আছোঁ। ব'লক তেতিয়াহ'লে গৈ ল'ম। তো ফ্ৰেণ্ডছ, ফাইনেলি আমি ঘৰ পাই যাব হৈ গ'লি আৰু এয়া ঘৰত সোমাইছোঁ। জাষ্ট মানে এয়া ঘৰ পাই গ'লোহি আৰু এইটোৱে হৈছে ঘৰটো। গেটখন লক আছে, এখন খুলিবগৈ লাগিব। ফ্ৰেণ্ডছ মানে ঘৰ পালোহি আৰু এয়া তাতে মানুহবিলাক কি কৰি আছে। পালি কি আছ? কি তো আৰু তাতে মানুহবিলাক বহি আছে আৰু মই আহিলোঁ মানে ঘৰতে। আজি মানে জলকীয়া নাই আছিলেতো, জলকীয়া আনিব গৈছিলে, সেইকাৰণে মানে আৰু দেৰি হৈ গ'ল। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত পাইছোঁ। থেংক ইউ ছ' মাছ। টাটা বাই বাই।